মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাতিপুৱাৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰি আজি মই নৱমমান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰ প্ৰথম অধ্যায় আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকৰ পাঠ্যপুথিৰ পেজ নম্বৰ 3ত কিছুমান প্ৰশ্ন আছে, সেই প্ৰশ্নসমূহ আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকৰ প্ৰথম প্ৰশ্নটো আছে তলৰ কোনবোৰ পদাৰ্থ হয়নে? তলৰ কোনবোৰ পদাৰ্থ, ইয়াতে কিছুমান নাম দিয়া আছে। এই নামবিলাকৰ ভিতৰত কোনবিলাক নাম পদাৰ্থৰ নাম, আমি সেইবিলাকহে আমি বাছি উলিয়াব লাগিব। ইয়াতে চোৱা, চকী পদাৰ্থ হয়, বায়ু পদাৰ্থ হয়, প্ৰেম নহয়, গোন্ধ নহয়, ঘৃণা নহয়, বাদাম পদাৰ্থ হয়, চিন্তা নহয়, ঠাণ্ডা নহয়, ঠাণ্ডা পনীয় হয়, সুগন্ধি দ্ৰব্যৰ সুবাস সেইখিনিও নহয়। গতিকে চকী, বায়ু, বাদাম আৰু ঠাণ্ডা পনীয় এইকেইটা হৈছে পদাৰ্থ। তাৰ পিছত তোমালোকৰ প্ৰশ্নটো আছে তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা। উত্তপ্ত অৱস্থাত থকা বস্তুবোৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে। আচলতে ইয়াতে আমি উত্তপ্ত অৱস্থাত থকা গোন্ধবিলাক আমি দূৰৰ পৰা পাওঁ, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ আমি পাবলৈ হ'লে ওচৰ চাপিব লাগে। এই কথাখিনিৰ ওপৰত আমি কি কৰিব লাগে? পৰ্যবেক্ষণ কৰি কাৰণটো দৰ্শাব লাগে। চোৱা, পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে। উষ্ণতা বৃদ্ধিৰ লগে লগে কণিকাবোৰৰ গতি শক্তি বাঢ়ে, ফলত সিহঁতৰ বেগ বৃদ্ধি হয়। উত্তপ্ত অৱস্থাত থকা বস্তুৰ কণিকাবোৰৰ গতি শক্তি ঠাণ্ডা বস্তুৰ কণিকাতকৈ বেছি। সেইবাবে উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ আমি ওচৰ চাপিব লাগে, হয়নে? এইখিনি আমাৰ হৈ গ'ল। তাৰ পিছৰ প্ৰশ্নটো আছে কি? আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ পিছৰ প্ৰশ্নটো কি আছে? এজন ডুবাৰুৱে সাঁতোৰৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ? এজন ডুবাৰুৱে সাঁতোৰৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। এইটো তলত উল্লেখ কৰা পদাৰ্থৰ ধৰ্মৰ বাবে কি হয়? সম্ভৱ হয়। পানীৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে, সেইকাৰণে সাঁতুৰিব পাৰে। পানীৰ কণিকাবোৰৰ মাজত আকৰ্ষণ কম, সেইকাৰণেও সাঁতুৰিব পাৰে বা পানীৰ ভিতৰলৈ সোমাই যাব পাৰে। হৈ গ'ল কাৰণখিনি। তাৰ পিছৰ প্ৰশ্নটো আছে 4 নম্বৰ, পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি? পদাৰ্থৰ কণিকাবিলাকৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। প্ৰথমটো, পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে। পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। তাৰপিছত আমাৰ চাৰিওকাষৰ বস্তুবোৰ প্ৰশ্নৱালীৰ পেজ নম্বৰ তোমালোকে 6ত চাবা, পেজ 6ত দিয়া হৈ আছে। পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক ঘনত্ব বোলে। তলৰ পদাৰ্থবোৰক ঘনত্বৰ ঊৰ্ধ্বক্ৰমটো সজোৱা। বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, পানী, চকমাটি, কপাহ আৰু লো। এইটো আমি পদাৰ্থৰ ঘনত্ব ঊৰ্ধ্বক্ৰমত। ঊৰ্ধ্বক্ৰম মানে কি? সৰুৰ পৰা ডাঙৰলৈ। বায়ু চিমনিৰ পৰা ওলোৱা ধোঁৱাতকৈ কম, কপাহ পানীতকৈ কম, বায়ুত চিমনিৰ পৰা ওলোৱা ধোঁৱাতকৈ কম, কপাহ চিমনিৰ পৰা ওলোৱা ধোঁৱাতকৈ কম। মানে আমি গ্ৰাফিক হেৰিত দেখুৱাই দিলে, লেছ দেনত দেখুৱাই দিলে বা ঊৰ্ধ্বক্ৰমটোত দেখুৱাই দিলে, বায়ু ইজ লেছ দেন চিমনিৰ পৰা ওলোৱা ধোঁৱা, ইজ লেছ দেন কপাহ, ইজ লেছ দেন পানী, ইজ লেছ দেন মৌ, ইজ লেছ দেন চকমাটি, ইজ লেছ দেন লো। মানে লোত আটাইতকৈ বেছি কি আছে? ঘনত্ব আটাইতকৈ বেছি আছে। তাৰপিছত দ্বিতীয় প্ৰশ্নটো দিয়া আছে 2 এ, পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাবলৈ এখন তালিকা প্ৰস্তুত কৰা। এৰে পদাৰ্থৰ বিভিন্ন বস্তুৰ বৈশিষ্ট্যসমূহ তলত শ্ৰেণীভুক্ত কৰা হৈছে। বৈশিষ্ট্য হৈছে কি? গোটা, বৈশিষ্ট্য গোটা, জুলীয়া আৰু গেছীয়, এই তিনিটা দেখুওৱা আছে। বৈশিষ্ট্য আকৃতি, বৈশিষ্ট্যসমূহ হৈছে আকৃতি, আয়তন, দৃঢ়তা আৰু কণিকাবিলাকৰ মাজৰ ব্যৱধান, কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বল, সংকোচনশীলতা।
ইয়াতে চোৱা গোটাবিলাক নিৰ্দিষ্ট গড় বা আকৃতি আছে, স্থিৰ আয়তন আছে, দৃঢ়, কণিকাবিলাকৰ মাজৰ ব্যৱধান যথেষ্ট কম, কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বল সৰ্বাধিক, সংকোচনশীলতা নগণ্য। আনহাতে জুলীয়াসমূহৰ কি নিৰ্দিষ্ট গড় বা আকৃতি নাই, স্থিৰ আয়তন আছে, দৃঢ় নহয়, কণিকাবিলাকৰ মাজৰ ব্যৱধান গোটতকৈ বেছি, কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বল গোটাতকৈ কম, সংকোচনশীল। তাৰপিছতটো কি আছে গেছীয়, নিৰ্দিষ্ট গড় বা আকৃতি নাই, স্থিৰ আয়তন নাই, দৃঢ় নহয়, কণিকাবিলাকৰ মাজৰ ব্যৱধান জুলীয়াতকৈ বেছি, কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বল জুলীয়াতকৈ কম, অতি সংকোচনশীল। ছাত্ৰ ছাত্ৰীসকল আমি জানো যে পদাৰ্থৰ অৱস্থা কেইটা আৰু কি কি হয়নে? পদাৰ্থৰ অৱস্থা আমি সদায় তিনিটা পাওঁ, সেই তিনিটা কি কি? গোটা, জুলীয় আৰু গেছীয়। এই তিনিটা হৈছে পদাৰ্থৰ অৱস্থা। তো এই তিনিটা পদাৰ্থৰ অৱস্থাৰ বিষয়ে পাৰ্থক্য আমি দেখুৱালোঁ। তাৰপিছত ২ নম্বৰ প্ৰশ্নটো দিয়া হৈ আছে, তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া। দৃঢ়তা, সংকোচনশীলতা, প্ৰবাহিত, আকাৰ, গতিশক্তি আৰু ঘনত্ব। দৃঢ়তা, কোনো এটা পদাৰ্থৰ ওপৰত বাহ্যিক বল প্ৰয়োগ কৰিলে পদাৰ্থটো নিজৰ আকৃতিৰ পৰিৱৰ্তন নকৰা যি ধৰ্ম থাকে পদাৰ্থটোৰ দৃঢ়তা বোলে। সংকোচনশীলতা, কোনো এটা পদাৰ্থৰ ওপৰত বাহ্যিক বল প্ৰয়োগ কৰিলে নিজৰ আকৃতি পৰিৱৰ্তন কৰা যি ধৰ্ম তাকে পদাৰ্থটোৰ সংকোচনশীলতা বোলে। প্ৰবাহিত, পদাৰ্থৰ বৈ যাব পৰা ক্ষমতাকে প্ৰবাহিতা বোলে। আকাৰ, স্পষ্ট পৰিসীমাৰ ভিতৰত পদাৰ্থৰ এটা নিৰ্দিষ্ট গঠনকে পদাৰ্থৰ আকাৰ বোলে। গতিশক্তি, গতিশীল বস্তু এটাত নিহিত হৈ থকা শক্তিকে বস্তুটোৰ গতিশক্তি বোলে। ঘনত্ব, পদাৰ্থৰ প্ৰতি একক ঘনত্বৰ ভৰৰ পাৰমাণৱিকে ঘনত্ব বোলে। ইয়াৰ পিছত আছে কি কাৰণ দৰ্শোৱা। কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটো সকলো অংশ অধিকাৰ কৰে। এইটো আমি কাৰণটো কিয় কৰে আমি কাৰণটো দেখুৱাব লাগে। গেছৰ কণিকাবোৰে সিহঁতৰ মাজত আকৰ্ষণ কম আৰু ব্যৱধান বেছি থকা বাবে সকলো দিশত ঘূৰি ফুৰিব পাৰে। সেইবাবে কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিবলৈ সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে। এইটো আমি কিয় দিয়ে কাৰণটো দেখুৱাব লাগে। গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে। উক্ত কাৰণতে ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে। তাৰপিছতটো আছে কাঠৰ টেবুল এখনত কঠিন পদাৰ্থ বুলিব পাৰি। কিয় বুলিয়াব পাৰি সেইটো আমি আলোচনা কৰিব লাগে। কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি কাৰণ কাঠৰ টেবুলখন নিৰ্দিষ্ট গড় বা আকৃতি আছে। কাঠৰ টেবুলখনৰ স্পষ্ট পৰিসীমা আছে। ইয়াৰ স্থিতি আয়তন আছে। ইয়াৰ সংকোচনশীলতা অতি নগণ্য। একদম অন্তিমটো হৈছে ই দৃঢ়। তাৰপিছত কি আছে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰেটা বিশেষজ্ঞৰ প্ৰয়োজন। হয়নে? বায়ুত আমাৰ হাতখন সহজেই আমি য'ত থিয় হৈ আছোঁ বায়ুৰ চাৰিওপিনে আমাক চাপ দি আছে। আমি বায়ুত হাতখন ঘূৰাব পাৰি আছোঁ, কিন্তু কাঠৰ টুকুৰাত এনেকৈ আমি হাত ঘূৰাব নোৱাৰিম। সেই কাৰণটো কি আমি ব্যাখ্যা কৰিব লাগে। বায়ুৰ কণিকাবিলাকৰ মাজত ব্যৱধান বেছি থাকে আৰু সিহঁতৰ মাজৰ আকৰ্ষণ যথেষ্ট কম। আনহাতে কাঠ এডোখৰ কণিকাবিলাকৰ মাজত ব্যৱধান বহুত কম আৰু আকৰ্ষণ যথেষ্ট বেছি। সেইবাবে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰেটা বিশেষজ্ঞৰ প্ৰয়োজন। তাৰপিছৰ প্ৰশ্ন, কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম, কিন্তু দেখিছানে বৰফ পানীত উপঙে কিয়? বাৰু এইটো কাৰণ দৰ্শাব লাগে। বৰফ এবিধ গোটা পদাৰ্থ যদিও ইয়াৰ কণিকাবোৰৰ মাজত বহুত বেছি ব্যৱধান থাকে। সেইবাবে ইয়াৰ ঘনত্ব পানীতকৈ কম। যিহেতু কম ঘনত্বৰ পদাৰ্থ পানীত উপঙে, সেয়ে বৰফ পানীত উপঙে। তাৰপিছত তোমালোকৰ পাঠ্যপুথিৰ পেজ নম্বৰ 9 দিয়া হৈ আছে। তলত দিয়া উষ্ণতাবোৰ চেলচিয়াছ স্কেলত প্ৰকাশ কৰা
300 কেলৰি 300 কেলৰিক আমি চেলচিয়াছত প্ৰকাশ কৰিব লাগে। তে 300 কেলৰিত আমি কি কৰিব লাগিব 300 কেলৰিৰ পৰা 300 মাইনাছ 273 মাইনাছ কৰি দিলে আমি যি পাম সেয়া হ'ব চেলচিয়াছ মানে 27 ডিগ্ৰী চেলচিয়াছ। 573 কে মানে কেলৰি এইটোক আমি চেলচিয়াছত প্ৰকাশ কৰিলে আমি কি পাম সেইটোতো একেই কথা 573 পৰা 273 বিয়োগ কৰি দিলে যি পাম সেয়া হ'ব চেলচিয়াছ। গতিকে 300 চেলচিয়াছ। তলৰ উষ্ণতাবিলাকৰ পানীৰ ভৌতিক অৱস্থা কি হ'ব 250 ডিগ্ৰী চেলচিয়াছ এইটো হ'ব 250 ডিগ্ৰী চেলচিয়াছ সমান গেছীয় অৱস্থাত হ'ব। এইটো 100 ডিগ্ৰী চেলচিয়াছ এইটো বাষ্পীয় আৰু জলীয় দুইটাই হ'ব। কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন সময় সূচোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় কাৰণ দৰ্শাব লাগে হয়নে। পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ত পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰিবলৈ তাপ শক্তি প্ৰয়োগ হয়। এই শক্তি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ব্যৱহৃত হয় আৰু পদাৰ্থৰ কণিকাবোৰৰ মাজত বিলীন হৈ যায়। সেইবাবে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে। বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা। বায়ুমণ্ডলীয় গেছ জুলীয়া কৰাৰ এটা পদ্ধতি হৈছে চাপ প্ৰয়োগ কৰি আৰু উষ্ণতা কমাই বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পাৰি। তোমালোকৰ পাঠ্যপুথি পেজ নম্বৰ 10ত কিছুমান প্ৰশ্ন দিয়া হৈ আছে। ডেজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়। ডেজাৰ্ট কুলাৰ এটাই পানীৰ বাষ্পীভৱনৰ দ্বাৰা ঠাণ্ডা কৰে। আৰ্দ্ৰতা কম হ'লে বাষ্পীভৱন হৈ আছে কিন্তু বাষ্পীভৱনৰ দ্বাৰা ঠাণ্ডা কৰে। আৰ্দ্ৰতা কম হ'লে পানীৰ বাষ্পীভৱন বাঢ়ে। শুষ্ক গৰম দিনত বায়ুৰ আৰ্দ্ৰতা কম হোৱাৰ বাবে ডেজাৰ্ট কুলাৰে অধিক পানী বাষ্পীভূত কৰে। সেয়ে ডেজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে। এতিয়া চোৱা তোমালোকৰ ইয়াত বানানটো ভুল হৈ আছে। ইয়াতে বাষ্পীভৱন নহয় এইটো শুদ্ধ আছে এইটো চাই পেলাই লিখিবা। গ্ৰীষ্মকালত মাটিৰ কলৰ পানী ঠাণ্ডা হৈ থাকে কিয়। মাটিৰ কলত অসংখ্য ক্ষুদ্ৰ ছিদ্ৰ বা বিন্দা থাকে। গ্ৰীষ্মকালত পৰিৱেশৰ আৰ্দ্ৰতা কম থকাৰ বাবে এই বিন্দাৰে কলহৰ পানী অধিক বেগেৰে বাষ্পীভূত হয়। যিহেতু বাষ্পীভৱনে ঠাণ্ডা কৰে সেয়ে গ্ৰীষ্মকালত মাটিৰ কলৰ পানী ঠাণ্ডা হৈ থাকে। হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কিয়। হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি ল'লে ঠাণ্ডা অনুভৱ হয় কাৰণ এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ দৰে দ্ৰব্য হাতৰ তলুৱাৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পীভূত হয়। যিহেতু বাষ্পীভৱনে ঠাণ্ডা কৰে সেয়ে হাতৰ তলুৱা ঠাণ্ডা অনুভৱ হয়। গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়। পৃষ্ঠকালি বৃদ্ধি হ'লে বাষ্পীভৱনৰ বেগ বাঢ়ে। কাপৰ তুলনাত প্লেটৰ পৃষ্ঠকালি বেছি হোৱাৰ বাবে প্লেটত লোৱা গৰম চাহ বা গাখীৰ অধিক বেগেৰে বাষ্পীভূত হৈ সোনকালে ঠাণ্ডা হয়। সেয়ে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা বেছি সহজ। গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে। গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্ধিব লাগে কাৰণ কপাহী কাপোৰ আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে। ইয়াৰ ফলত আমাৰ দেহটো শীতল হৈ থাকে। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিতাপৰ অনুশীলনীত যাবা তাতে চাবাগৈ তলৰ উষ্ণতাবিলাক চেলচিয়াছত প্ৰকাশ কৰা। ঠিক একেদৰে 290 কেলৰিৰ পৰা 273 বিয়োগ কৰি দিবা তে তোমালোকে চেলচিয়াছ পাই যাবা। 20 ডিগ্ৰী চেলচিয়াছ হ'ল 470 কেলৰিৰ পৰা আকৌ 273 ডিগ্ৰী বিয়োগ কৰি দিবা যি পাবা সেয়া চেলচিয়াছ। তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা 25 ডিগ্ৰী চেলচিয়াছ। এতিয়া যদি কেলৰিত প্ৰকাশ কৰিব লাগে তেতিয়া তাৰ লগত 273 যোগ দিব লাগিব। তেতিয়া 270 যোগ দিলে কি পাবা 298 কেলৰি।
373 ডিগ্ৰী চেলচিয়াছ, ইয়াৰ লগত 270 যোগ দিলা, কি পাবা 646 কেলৰি পাবা। এতিয়া তোমালোকে কাৰণ দৰ্শাব লাগে। 3 নম্বৰ প্ৰশ্নত খেলা ঠাইত নেপথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। এইটো কিয় হয় কাৰণ দৰ্শাব লাগে। খোলা ঠাইত নেপথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় কাৰণ নেপথেলিন এনে এবিধ পদাৰ্থ যি তাপৰ প্ৰভাৱত জলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰ হয়। এই প্ৰক্ৰিয়াকে ঊৰ্ধ্বপাতন বোলে। দূৰৰ পৰাই আঁতৰৰ গোন্ধ পোৱা যায়। আঁতৰ কণিকাবোৰ সিহঁতৰ মাজত আকৰ্ষণ কম আৰু ব্যৱধান বেছি থকা সকলো দিশত ঘূৰি ফুৰিব পাৰে। সিহঁতৰ গতিশক্তি বহুত বেছি, সেইবাবে দূৰৰ পৰা আঁতৰৰ গোন্ধ পোৱা যায়। কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা পানী, চেনি আৰু অক্সিজেন। অক্সিজেন হৈছে পানীতকৈ কম, পানী হৈছে চেনিতকৈ কম, গতিকে অক্সিজেন ইজ লেছ দেন পানী ইজ লেছ দেন চেনি, মানে চেনিত আটাইতকৈ বেছি আছে আকৰ্ষণ বল। তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি? 25 ডিগ্ৰী চেলচিয়াছ। এইটো 25 ডিগ্ৰী চেলচিয়াছ, এইটো জুলীয়া হ'ব। 0 ডিগ্ৰী চেলচিয়াছত কি হ'ব? গোটা আৰু জুলীয়া হ'ব লাগিব। 100 ডিগ্ৰী চেলচিয়াছত গেছীয় আৰু জুলীয়া হ'ব লাগিব। যুক্তি দৰ্শাই ব্যাখ্যা কৰা। 6 নম্বৰ প্ৰশ্ন দিয়া আছে সাধাৰণ উষ্ণতাত পানী জুলীয়া। এইটো কাৰণটো দৰ্শাব লাগে। সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ পানীৰ নিৰ্দিষ্ট গড় বা আকৃতি নাই। সিহঁত যি পাত্ৰত ৰখা হয় তাৰ আকৃতি লয়। পানী বৈ যাব পাৰে, আকাৰ সলাব পাৰে, ই দৃঢ় নহয়। সাধাৰণ উষ্ণতাত লোৰ আলমাৰীটো কঠিন। এইটো কিয় হৈছে? কাৰণ দৰ্শাব লাগে। সাধাৰণ উষ্ণতাত লোৰ আলমাৰীটো কঠিন কাৰণ লোৰ আলমাৰীটোৰ নিৰ্দিষ্ট গড় বা আকৃতি আছে। লোৰ আলমাৰীটোৰ স্পষ্ট পৰিসীমা আছে। ইয়াৰ স্থিৰ আয়তন আছে। ইয়াৰ সংকোচনশীলতা অতি নগণ্য, ই দৃঢ়। তাৰপিছত 7 নম্বৰ প্ৰশ্ন দিয়া আছে 273 কেলৰি উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীত বেছি ঠাণ্ডা কৰে কিয়? 273 কেলৰি উষ্ণতাত থকা পানীত একে উষ্ণতাৰ বৰফৰ তুলনাত অধিক শক্তি থাকে। পানীয়ে এই অতিৰিক্ত শক্তি বৰফৰ পৰা পানীলৈ ৰূপান্তৰ হওঁতে প্ৰয়োগ হোৱা লীন তাপৰ পৰা লাভ কৰে। সেয়ে 273 কেলৰি উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে। তাৰ পিছৰ প্ৰশ্নটো আছে উতলা পানী আৰু পানীৰ ভাৱৰ কোনটোৱে বেছিকৈ পুৰিব? পানীৰ ভাৱে বেছিকৈ পুৰিব কাৰণ উতলা পানীতকৈ ভাৱত অধিক শক্তি থাকে। পানীৰ ভাৱে এই শক্তি উতলা পানীৰ পৰা তাপলৈ ৰূপান্তৰ হওঁতে প্ৰয়োগ হোৱা নীল তাপৰ পৰা লাভ কৰে। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ মই তোমালোকৰ এই অধ্যায়টোৰ প্ৰায়খিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিছিলোঁ। যদিও আৰু কিছুমান প্ৰশ্ন ৰৈ গৈছে, সেইখিনিও পিছৰ এটা ক্লাছত মই তোমালোকৰ লগত আলোচনা কৰিম। আজিলৈ বাৰু সময়ো হ'ল। তোমালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ পাঠদান ইমানতে সমাপ্ত কৰিছোঁ। তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ খুব ধুনীয়াকৈ বহীত লিখি ৰাখিবা। স্কুল খোলা হোৱাৰ লগে লগে তোমালোকৰ বিজ্ঞান ছাৰে আৰু খুব ধুনীয়াকৈ এইবিলাক অধ্যায়টো খুব ধুনীয়াকৈ বুজাই দিব আৰু প্ৰশ্ন উত্তৰসমূহ মই লিখি নিদিবলৈ তেওঁলোকক আহ্বান জনাম, যাতে প্ৰশ্ন উত্তৰসমূহ লিখি দিব নালাগে। তোমালোকে কেৱল মাত্ৰ অধ্যায়টো ভালকৈ বুজি ল'বা আৰু এইখিনিতে তোমালোকে বহীত লিখি খুব ধুনীয়াকৈ বস্তুখিনি মনত ৰাখি আয়ত্ব কৰিবা। ধন্যবাদ।